নেঘেৰি খোপাতে কপ ফুল এপাহি এখনতে গাছৰে ওলা কৰি মুখলৈ চাবকে নোৱাৰি হে দেহা মোৰ কেনে বা কৰে। কণ্ঠশিল্পী মাধুৰ্য বুঢ়াগোহাঁই কণ্ঠত বিহু মাৰি থাকিবৰ মন নামৰ এটি বিহু সুৰীয়া গীতৰ শুভ উন্মোচন কৰা হয়। ইংৰাজী নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত অসমবাসী ৰাইজলৈ কণ্ঠশিল্পী মাধুৰ্য বুঢ়াগোহাঁই কণ্ঠত বিহু মাৰি থাকিবৰ মন নামৰ এটি বিহু সুৰীয়া শীৰ্ষক গীতৰ শুভ উন্মোচন কৰা হয়। JB প্ৰডাকশ্যনৰ নিবেদনত জুনু চেতিয়া কথা সুৰ আৰু নেহালৰ সংগীতত নাজিৰা শিমলুগুৰি উদীয়মান কণ্ঠশিল্পী মাধুৰ্য বুঢ়াগোহাঁইৰ কণ্ঠত বিহু মাৰি থাকিবৰ মন নামৰ এটি দৃশ্য শ্ৰাব্য গীতৰ আজি শুভ উন্মোচন কৰা হয়। আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুত অসমবাসী ৰাইজে মৰম আদৰ দি এই গীতটি আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰে কণ্ঠশিল্পী মাধুৰ্য বুঢ়াগোহাঁয়ে। নাজিৰাৰ পৰা ৰঞ্জিত সভা পণ্ডিতৰ ৰিপৰ্ট, অৰুণোদয় অসম। নমস্কাৰ, মই মাধুৰ্য বুঢ়াগোহাঁই সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ লগতে আহিব লগা ভোগালী বিহু হিয়া ভৰাৰ ওলগ যাচিছোঁ। আৰু আমি এই ক্ষণতে আমি এতিয়া আপোনালোকলৈ এটি নতুন গীত আগবঢ়াইছোঁ। আৰু গীতটি হৈছে বিহু মাৰি থাকিবৰ মন। আৰু গীতটি আপোনালোকে শুনি ভাল পাব বুলি আশা কৰিছোঁ, কিয়নো জুনু চেতিয়া ককাইদেৱে বৰ সুন্দৰকৈ থলুৱা ভাষাৰে গীতটো ৰচিছে আৰু কথা সুৰ তেখেতৰ। আৰু গীতটি সংগীত কৰিছে আমাৰ নেহালে। গীতটি খুব সুন্দৰকৈ বাঁহী বজাইছে বিতুপন গগৈ আৰু পেঁপা বজাইছে ৰক্তিম ৰঞ্জন বৰুৱা। তেখেতলোকলৈ সকলোলৈ এই ক্ষণতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গীতটি মই কণ্ঠদান কৰিছোঁ। আৰু গীতটি আপোনালোকে শুনি ভাল পাব বুলি আশা কৰিছোঁ। আৰু গীতটি যদি আপোনালোকে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু গীতটি আমাৰ ভিডিঅ' অডিঅ' আমাৰ দুয়োটাই কৰা হৈছে। নিশ্চয় আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ। ভিডিঅ' শ্বুটিংবোৰ আমাৰ এক জেগাতে আমাৰ এটা মঞ্চত লাইভ শ্ব' কৰি থকাৰ আগতে আমাৰ ধৰি লওক আমি মঞ্চত আমি উপস্থাপন কৰিবলৈ হ'লে যিদৰে কৰোঁ আমাৰ সেইদৰে আমি কৰা হৈছে। গীতটি মানে ধৰি লওক আমাৰ ষ্টেজ লাইভ শ্ব' কৰিবৰ কাৰণে সুবিধা হ'ব বুলি ভাবিছোঁ। আমাৰ বনভোজস্থলীত হওক বা এতিয়া আমাৰ আহিব লগা পিকনিকত নাচিবলগীয়া আমাৰ গীত বুলি ভাবিছোঁ। আপুনি আশা কৰিছোঁ ধৰি লওক। মৰমৰ ভাইটি আমাৰ মাধুৰ্য বুঢ়াগোহাঁই, তেওঁৰ কাৰণে এইবাৰ বিহুত মঞ্চৰ উপস্থাপন কৰাকৈ এটা বিহুৰীয়া গীত লিখা হৈছিলে। আৰু এইবাৰ সেই গীতটোৱে তেখেতক উপহাৰ হিচাপে বিহু উপহাৰ হিচাপে মই তালৈ আগবঢ়াইছোঁ। নিশ্চয় ৰাইজে আদৰি ল'ব বুলি আশা ৰাখিছোঁ। JB প্ৰডাকশ্যনৰ মোৰ এইটো 25তম গীত। 25তম গীতটো আমাৰ মোৰ ভাইটি মাধুৰ্য বুঢ়াগোহাঁই গাইছে। তাৰ আগতে মোৰ বহুতকেইটা গীত ওলাই গৈছে ইতিমধ্যে। এইবাৰ হয়তো এই গীতটিয়ে ৰাইজসকলৰ সমাদৰ পাব বুলি আশা ৰাখিছোঁ, বিশেষকৈ আগন্তুক বহাগ বিহুৰ ওচৰত। আৰু গীতটোৰ লগত মোৰ জড়িত বহুতখিনি ভাইটিসকল আছে জড়িত, বিশেষকৈ আমাৰ সম্পাদনাৰ ক্ষেত্ৰত হৈছে বহুতখিনি মোক সহায় সহযোগিতা আগবঢ়াইছে। তাৰ আগতে সংগীতত আছে আমাৰ নেহাল ভাইটিও বহুতখিনি আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে আৰু কেমেৰাত মোৰ বিশেষভাৱে সহায় সহযোগ কৰিছে দিগন্ত সন্দিকৈ। আৰু আশা ৰাখিছোঁ গীতটো আপোনালোকে এই বছৰত সম্পূৰ্ণ লাইক শ্বেয়াৰ কৰি আমাক যাতে ভৱিষ্যতে অন্ততঃ মোৰ মৰমৰ ভাইটিটোক এখোজ আগুৱাই যাবৰ কাৰণে উৎসাহিত কৰে। অনুভৱ পাব ৰাইজে। আৰু যিহেতু এতিয়া বিহুৰ বতৰ আহিব লাহেকৈ, আৰু এতিয়া আমাৰ ফেষ্টিভ ছিজন মাঘৰ বিহু, নতুন বছৰ আহি আছে, তো চবকে শুভকামনা জনাইছোঁ। আৰু গীতটো এবাৰ বজাই চাওক, নাচিবলৈ ভাল হ'ব। গীতটো কাম কৰি মোৰ ভালে লাগিলে। জুনুদাই হঠাতে দিলে, বহুত কম সময়ৰ ভিতৰত গীতটো কৰি উলিয়াইছোঁ। তাকে ৰাইজলৈ বুলি গীতটো আজি মুকলি কৰি দিয়া হৈছে। আৰু আশা কৰিছোঁ ৰাইজে গীতটো আদৰি ল'ব। মই ইতিমধ্যে কৈ দিছোঁ, বহুত কম সময়ৰ ভিতৰত কৰিছোঁ। আমি চেষ্টা কৰিছোঁ আগলৈ এনেকুৱা কৰি যাবলৈ, ভাল ভাল কাম কৰি যাবলৈ। আশীৰ্বাদ কৰিব সকলোৱে। আৰু লগতে নতুন বছৰৰ চবলৈ শুভেচ্ছা জনাইছোঁ।
ধন্যবাদ।